হয়, মই ভাৰতীয় জনতা পাৰ্টীৰ ৰৌতা মণ্ডল সাধাৰণ সম্পাদক হিচাপে সকলোকে আজি যোগদান কাৰ্যসূচী যিবিলাক যোগদান কৰিলে তেওঁলোকক মই আদৰিছোঁ। আৰু মই আজিৰ দিনৰ পৰা সংখ্যালঘুৰ যিখিনি আমি মানে গৰিষ্ঠতা পাইছোঁ, মই মানে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। ভৱিষ্যতত তেওঁলোকক লৈ বহুত মানে আগুৱাই যাব পাৰিম বুলি মনোবল এটা বিশ্বাস হৈছোঁ, আগবাঢ়ি যাব পাৰিম। বিজেপিত যোগদান কৰিছে এইসকলৰ এটা অভিযোগ আছে যে সিহঁতৰ অঞ্চলত কোনো ধৰণৰ উন্নয়নমূলক কাম হোৱা নাই। হয়, যাৰ তাৰমানে অসন্তুষ্ট হয়হে বিজেপি দলত যোগদান কৰিছে। বিজেপি দল কেনেকৈ তাৰমানে সিহঁতৰ সন্তুষ্ট কৰিব? আমি এবাৰ আশ্বাস দিব পাৰোঁ, যিহেতু যদি এবাৰ আমি ক্ষমতাত আহোঁ, ভাৰতীয় জনতা পাৰ্টি যদি BTCত ক্ষমতাত আহোঁ, তেতিয়াহ'লে আমি মানে সংখ্যালঘু বুলি মানে ক্লাছিফাই নকৰোঁ। আমি সকলোকে মানে আঁচনিবিলাক সমানকৈ চাবৰ কাৰণে আমি অনুৰোধ জনাম। আজি মই জানাত BPFৰ বেছি আছে আৰু UPPৰ পৰা আছে, আৰু নিউট্ৰেল যিখিনি আছিলে তেওঁলোকেও একেলগে যোগদান কৰিছে। বহুত আমি মনোবল পাইছোঁ আৰু আজিৰ দিনত। মুঠতে অহা নিৰ্বাচনত আপোনালোকে বিজেপি দলে চৰকাৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছে, একেবাৰে প্ৰস্তুত। আমি ৰৌতা মণ্ডল হিচাপে আমি প্ৰস্তুত। আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমি জিকাই এজন প্ৰতিনিধি পঠিয়াই দিম BJPৰ পৰা। কাৰো লগত আপোনালোকৰ কোনো বা এনে ওপৰৰ নিৰ্দেশ মতে কাৰো লগত আমাৰ দল এলায়েন্স নহ'ব, মিত্ৰতা নাথাকে। গতিকে আমি নিজাববীয়াকৈ আমি প্ৰস্তুত চলি আছে আৰু আগুৱাই যাব পাৰিম বুলি মোৰ নিজৰ বিশ্বাস। বিৰোধী দলে ক'ব বিচাৰে যে যদি বিজেপি দলে তাৰমানে BTCত তাৰমানে যদি চৰকাৰ গঠন কৰে, হয়, তেতিয়াহ'লে BTC তাৰমানে যি উন্নয়নমূলক কাম সেইবিলাক স্থবিৰ কৰিব, তাৰমানে দিল্লীৰ পৰাহে পৰিচালনা কৰিব। সেইটো তেওঁলোকে এইটো মানুহৰ কোনো ধৰণৰ পাৱাৰ নাথাকিব বুলি সিহঁতে ক'ব বিচাৰে। নাই, তেওঁলোকেতো মানে আবুল তাবুল বকি আছে, যিহেতু এতিয়া পাৱাৰত নাই। আৰু BJPয়ে নিজাববীয়াকৈ এটা ডিচিপ্লিন আছে, সেই ডিচিপ্লিন মতে কাম কৰি যাব। সকলোকে জাতি ধৰ্ম নিৰ্বিচাৰে তেওঁলোকে মানে সকলোকে চায়। আৰু আমি বিশ্বাস আছে যে BJP দল আহিলে সকলোকে মানে মান মৰ্যাদা দি মানে চৰকাৰখন আগবঢ়াই ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। আমি যিমান দূৰ দেখা পাইছোঁ যে সংখ্যালঘু মুছলমান মানুহখিনিও BJPক আঁকোৱালি লৈছে, যাৰ কাৰণে তাৰ উদাহৰণ লখিমপুৰৰ সন্তানক হেৰুৱালে। কিন্তু আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান কথা তাৰমানে আৱেগিকভাৱে কৈ দেখা যায়, সাম্প্ৰদায়িক কিছুমান কথা। এই ক্ষেত্ৰত আপুনি তো তেনেকুৱা মানে ক'লেও কিন্তু মানে যিটো মানে বাস্তৱত কৰে, বাস্তৱত যিখিনি মানে ৰূপায়ণ কৰে, সেইটো মই দেখা যোৱা নাই। যিহেতু কেতিয়াবা ক'ব লগাখিনি ভুলত কৈ দিয়ে, কিন্তু মানে হয়, কিন্তু মানে বাস্তৱত মই তেনেকুৱা ইমান হ'ব বুলি ভবা নাই। আৰু ৰাজনীতি কৰিবলৈ হ'লে ক'ব লাগিবই। হয়। এইটো আজিৰ দিনটো আমাৰ কাৰণে অতি আনন্দৰ দিন। আজি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ ৰৌতা মণ্ডলৰ এই লালপুল এৰিয়াত আগতে তেনেকুৱা মাইনৰিটি বেছি আমাক সহযোগ দিয়া নাছিলে, আৰু তেনেকুৱা ইলেকশ্যন হ'লেও ইয়াৰ পৰা ভোটবিলাক বহুত কম আহিছিল। কিন্তু আজি যি দেখা গৈছোঁ, এটা উৎসাহ আমাৰ এই লালপুল এৰিয়াৰ যিমান মানুহ আহিছে মাইনৰিটি, তেখেতসকলৰ মুখত এটা চেহেৰা দেখা পালোঁ। তেওঁলোকে নিজৰ ইচ্ছামতে ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শটো ভাল পায়, 100তকৈ বেছি আজি জইনিং কৰিছে। এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ, আৰু এই জইনিঙৰ দ্বাৰা আমাৰ ভাৰতীয় জনতা পাৰ্টী এক শক্তিশালী দল হিচাপে আমাৰ ৰৌতা মণ্ডলতো আহি আছে। আমাৰ এতিয়া বিভিন্ন দলৰ পৰা আহিছে। এইটো মোৰ তাত ৰিপৰ্টটো আহিব। আমাৰ কিছুমান হয়তো BPFৰ পৰা আহিছে, কিছুমান কংগ্ৰেছৰ পৰা আহিছে। এইটো আমি পিছত চাম। কিন্তু বিভিন্ন দলৰ পৰা, কিছুমান দলতো নাছিলে, সেই তেনেকুৱা আমাৰ ব্যক্তি ইয়াত আজি আহি পাইছে। গতিকে আৰু জইনিং কৰিব, তেনেকুৱা আমাৰ এনেকুৱা খবৰটো আহিছে। গতিকে কোন দলৰ পৰা আহিছে এতিয়ালৈকে মোৰ এই খবৰটো এতিয়ালৈকে অহা নাই। কিন্তু BPF আৰু কংগ্ৰেছ, সেই দুটা দলৰ পৰা অহা যেন মই পাইছোঁ। আৰু আজি লিষ্টৰ মতে আমাৰ 100জনতকৈ অলপ বেছি লিষ্ট। BTC নিৰ্বাচনটো আমাৰ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইমাহমান আগতে সকলোকে স্পষ্ট কৰি দিছে যে এইবাৰ আমাৰ ইয়াত সকলো চিটতে MCLA যিহেতু 40টা চিট আছে, 40টাটো আমাৰ কেণ্ডিডেটটো এইবাৰ দিব।
আপোনালোকৰ লগত কোনো দলৰ লগত এলায়েন্স আমাৰ এলায়েন্স যোৱাবাৰো এলায়েন্স তেনেকুৱা নাছিলে, পষ্ট এলায়েন্স হৈছিলে। প্ৰি এলায়েন্স থকা স্বত্তেও 9টাটো আমি জিকিছোঁ, তাৰ আগত আমি মাত্ৰ এটা ছিট আছিলে। যোৱাবাৰ আমাৰ 9টা ছিট আমাৰ বিজেপিয়ে জিকিছে, তাৰপিছত আমাৰ অন্য দলৰ পৰা আহি আমাৰ এতিয়া 14জন হৈছে। গতিকে আমাৰ এইবাৰ টাৰ্গেটটো অলপ বেছি আছে, 21তকৈ নিশ্চিতভাৱে আমি বেছি পাম, 25টা আমি প্ৰায় টাৰ্গেট কৰিব পাৰোঁ। আপোনালোকে কিমান দূৰ আশাবাদী যে BTC আপোনালোকে দখল কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে? প্ৰস্তুতিটো আমাৰ এবছৰ আগৰ পৰা চলি আছে, খুব ভাল। আমাৰ ষ্টেটৰ পৰাও এইটো ইণ্টাৰেষ্টটো দিছে। আৰু এতিয়া আপোনালোকে জানে যে নতুনকৈ আমাৰ ষ্টেট সভাপতিও দিলীপ শইকীয়া ডাঙৰীয়া আহিছে। দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ দৰং ওদালগুৰি এৰিয়াৰো তেখেত MP। গতিকে তেখেত যিহেতু আমাৰ ইয়াত এতিয়া ভাৰতীয় জনতা পাৰ্টি ষ্টেটৰ প্ৰেছিডেণ্ট হৈছে, গতিকে তেখেতে আমাৰ ইয়াত BTCৰ যি ইলেকশ্যন আছে BTRৰ, তেখেতে আমাক ভালকৈ এটা ইম্পৰ্টেঞ্চ দিব বুলি আমি আশা কৰিছোঁ। আৰু তাৰ ৰিজাল্ট মতে আমি খুব ভাল এটা ৰিজাল্ট পাম বুলি অন্ততঃ ওদালগুৰি জিলাৰ তৰফৰ পৰা মই ক'ব পাৰোঁ। 10টাৰ ভিতৰত আমি 10টা আমি ফাইট দিম, আৰু ভাল ৰিজাল্ট আহিব বুলি মই আশা কৰিছোঁ। যদি আপোনালোকে চৰকাৰ দখল কৰা তাৰমানে অগ্ৰগতি লাভ কৰে, তেতিয়াহ'লে আপোনালোকৰ চিট কোন হ'ব বুলি আপোনালোকে এইটো দলে এইটো ডিচাইড কৰিব, এতিয়ালৈকে আমি একো ক'ব নোৱাৰোঁ। গতিকে আমিতো বিজেপিৰ যিহেতু প্ৰেছিডেণ্ট, আমি বিচাৰোঁ আমাৰ এই চিফ হ'ব লাগে, কিন্তু দলে বা কি ভাবিছে এইটো মই ক'ব নোৱাৰোঁ। আমাৰ ষ্টেটৰ পৰা যি ভাবিছে, বিশ্বজিৎ দৈমাৰী মানে পৰৱৰ্তী চিফ হোৱাৰ সম্ভাৱনা আছে বিজেপি দলৰ পৰা। খবৰটো বহুত ওলাই থাকে তেনেকুৱা, সেই খবৰটো মই ইমান তাৰ ওপৰত মই কমেণ্ট দিব নাযাওঁ। গতিকে এইটো আমাৰ ষ্টেটৰ যি ইনচাৰ্জবিলাক আছে, ছিনিয়ৰ আমাৰ লিডাৰবিলাক আছে, তেখেতসকলে এইটো ডিচাইড কৰিব পিছত। আগ্ৰামে কিন্তু বাৰম্বাৰ কৈ থাকে UPPL আৰু BJP কোনো ধৰণৰ উন্নত হোৱা নাই BTRত, কি ক'ব এইটো? নাই, উন্নতিটো বহুত হৈছে। আগত একো ডিচিপ্লিন নাছিলে। আগত যেনেকৈ মানে ৰাজটো চলি আছিলে, কোনো হিচাপ কিতাপ নাই, কোনো ফাইল প্ৰচেছ নহয়, আৰু পইচাবিলাক য'ত যাব লাগিছিলে তাত নাযায়, তেনেকুৱা মিছ ইউজ বহুত হোৱা যেন আমি পাইছিলোঁ। কিন্তু সেইটো ষ্ট্ৰীমলাইন কৰোঁতে আমাৰ এইটো সময়টো প্ৰায় তেনেকুৱা ছিষ্টেম কৰোঁতে গৈছে। এতিয়া আমি দেখা পাইছোঁ যি ক্ষেত্ৰত আমাৰ ডেভেলপ হ'ব লাগে সেইটো ফ'কাছ এটা হৈছে। এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টতো এডুকেশ্যনত যেনেকৈ আমাৰ ছিষ্টেমেটিক যাব লাগে, ভৱিষ্যতটো চাই পেলাই আমাৰ ACS, IAS, UPSC বা অন্যান্য এক্সামছ এইবিলাকত আমাৰ কোচিংবিলাক হৈ আছে, আৰু ৰিজাল্টটো এতিয়া আহিছে। ঠিক তেনেদৰে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্ট এইবিলাকত লাহে লাহে ষ্ট্ৰীমলাইনটো আগতকৈ বেছি চলি আহিছে। আমাৰ ভিজন এতিয়া ডকুমেণ্ট এটা ওলাইছে, এই ভিজন ডকুমেণ্ট মতে যদি ইমপ্লিমেণ্ট হয়, আমাৰ ছিষ্টেমেটিক ৱে আমাৰ উন্নতিৰ পথত যাব বুলি আমি আশা কৰিছোঁ। বিজেপিত যেনেকৈ দেখা গৈছে সংখ্যালঘু মানুহখিনি তাৰমানে দলে বলে যোগদান কৰিছে, কিন্তু বিজেপি সাম্প্ৰদায়িক দল বুলি ক'ব খোজে কংগ্ৰেছৰ দৰে অন্যান্য দলবিলাক। এইটো আগৰ পৰা এইটো লেবেল লগাই আহিছিলে যে বিজেপি এটা সাম্প্ৰদায়িক দল বুলি। আমি যিমান চেষ্টা কৰি আছোঁ, যেনেকৈ শ্লোগানটো আছে সবকা সাথ সবকা বিকাশ, সেইমতে আমি চব ষ্টেটতে কোনো কাকো ডিছক্ৰিমিনেট নকৰাকৈ আমাৰ উন্নতি হৈ আছে। গুজৰাটত যেনেকৈ আমাৰ বাৰে বাৰে বিজেপিটোৱে জিকি আহে, গুজৰাটত মেক্সিমাম মুছলিম ভোটাৰো আছে, মুছলিম ভোটাৰবিলাকে প্ৰায় বিজেপিক দি পেলাই আমাৰ নৰেন্দ্ৰ মোদীজীক জিকাই আহি আছিলে। ঠিক তেনেদৰে বিভিন্ন ষ্টেটত আমাৰ পাৰফৰ্মেঞ্চটো মাইনৰিটি মানুহবিলাকৰ লগতো আমাৰ আছে ছাপৰ্টটো। গতিকে ইয়াত অলপমান দেৰি হয় বুজিবৰ কাৰণে। এতিয়া লাহে লাহে নৰ্থ ইষ্টত বুজিবলৈ আৰম্ভ হৈছে, আৰু আগত 0ৰ পৰা এতিয়া লাহে লাহে সংখ্যাটো বাঢ়ি গৈ আছে। বিশ্বাস হ'বৰ কাৰণে সময় লয়, কিন্তু এতিয়া লাহে লাহে মই ভাবোঁ যে মাইনৰিটিবিলাকো আমাক বিশ্বাস লৈ পেলাই আমাৰ লগত ছাপৰ্টত আহিব।